নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বাবে আহি গ'ল এটা বহুতে ভাল খবৰ। যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল, আপোনালোকৰ সেই বহুদিনীয়া অপেক্ষা অন্ত পৰি অসম বন বিভাগৰ ফালৰ পৰা বহুখিনি নতুন পদ মুকলি হৈছে। এই ভিডিঅ'টো মই আপোনালোকক জনাই দিম অসম বন বিভাগৰ ক'ত কিমানটা পদ মুকলি হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ যিসকলে অসম আৰক্ষীত বয়সটো কেইদিনমানৰ বাবে এপ্লাই কৰিব নোৱাৰিলে, তেওঁলোকে বহুতখিনি হতাশাত ভুগিছিল। এতিয়া যিসকলে হতাশাত ভুগিছিল বা যিসকলৰ বয়সটো বেছি হৈছিল, তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ বহুতখিনি পদ মুকলি হৈছে। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, তাত 211টা পদ মুকলি হৈছে। তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ডত মুকলি হৈছে 504টা। তাৰপৰা আপোনালোকৰ এইবাৰ নতুনকৈ এটা পদ মুকলি হৈছে, সেইটো হৈছে গেম ৱাচাৰ। গেম ৱাচাৰ মুকলি হৈছে 74টা। আৰু আপোনালোকৰ অসম বন বিভাগৰ যিটো বেটেলিয়ান আছে AFPF, আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, তাত আপোনালোকৰ 405টা পদ মুকলি হৈছে। গতিকে যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আকৌ কৈছোঁ, আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেডত মুকলি হৈছে 211টা, ফৰেষ্ট গাৰ্ডত মুকলি হৈছে 504টা, গেম ৱাচাৰ মুকলি হৈছে 74টা আৰু আপোনালোকৰ AFPFত মুকলি হৈছে 405টা। এতিয়া আপোনালোকৰ এইখিনি পদত যিটো এপ্লাই কৰিবলৈ, সেই বয়সটো আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড আৰু গেম ৱাচাৰৰ পদ আছে, তাত এপ্লাই কৰিবলৈ বয়স হ'ব লাগে 18ৰ পৰা 40 বছৰ। তাৰপিছত ST SC সকলে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেটে 3 বছৰ এজ ৰিলেক্সেশ্যন পায়। তাৰ পৰা আপোনালোকৰ যিটো AFPF আছে, তাত এপ্লাই কৰিবলৈ জেনেৰেলৰ বয়স হ'ব লাগে 18ৰ পৰা 26 বছৰ। তাৰপৰা ST SC সকলে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেটে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। এতিয়া আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে? এতিয়া আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, তাত এপ্লাই কৰিবলৈ আপুনি চিম্পুল গ্ৰেজুৱেট হ'ব লাগিব। আপুনি আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেন্তে ফৰেষ্টাৰ গ্ৰেডত এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিব এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ। আপোনালোকে আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেন্তে ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ ইয়াত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাই। তাৰপিছত আপোনালোকৰ AFPFত এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, সেইটো হ'ব লাগে চিম্পুল মেট্ৰিক পাছ। আপুনি যদি চিম্পুল মেট্ৰিক পাছ কৰিছে, তেন্তে AFPFত এপ্লাই কৰিব পাৰিব। গতিকে যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰিছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ যি অপেক্ষা, সেই অপেক্ষাৰ অন্ত পৰি অসম বন বিভাগত বহুতখিনি নতুন পদ মুকলি হৈছে। ইয়াৰ পিছতে মই আৰু এটা ভিডিঅ' বনাম, তাত আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো গ্ৰেড পে হওক, তাৰপৰা ডিউটি হওক কেনেকুৱা হয়, তাৰ ফৰেষ্ট গাৰ্ডৰ ডিউটি গ্ৰেড পে কেনেকুৱা হয়, বা আপোনালোকৰ AFPFৰ ডিউটিসমূহ কেনেকুৱা হয়, আৰু আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ফৰেষ্ট গাৰ্ড দিব নে AFPF দিয়ক, তাৰ পৰা মই এটা ভিডিঅ' বনাম। গতিকে আপোনালোকে যিসকলে অপেক্ষা কৰিছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত বহুতখিনি নতুন পদ মুকলি হৈছে। গতিকে আপোনালোকৰ লগৰ নাইবা বন্ধু বান্ধৱী নাইবা আপোনালোকৰ যিসমূহ দাদা বাইদেউ ভাইটি ভণ্টি আছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।